নমস্কাৰ আজি আমি আলোচনা কৰিম আসাম পুলিচ ABUBSI কুৱেশ্যন পেপাৰ 2022 চনৰ 24 এপ্ৰিলত যিখন পেপাৰ হৈ গৈছিল তাৰে মেথছ আৰু ৰিজনিংৰ যিখিনি কুৱেশ্যন আহিছিল সেই কুৱেশ্যনখিনি আজি আলোচনা কৰিম আশা কৰোঁ আপোনালোকৰ বাবে অলপ হলেও সুবিধা হ'ব আৰু যদি ভিডিওটো চাই ভাল পায় তেনেহলে লাইক এটা কৰি দিব আৰু যদি আপুনি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব তেনেহলে বলক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ আজি প্ৰথম প্ৰশ্নটো হৈছে যে এ এটা কাম 12 দিনত কৰে বি এ 24 দিনত কৰে দুইজনে মিলি কৰিলে কিমান দিন লাগিব এটো সুধিছে আৰু এই প্ৰশ্নটো আহিছে টাইম এণ্ড ওয়াৰ্কছৰ পৰা আহিছে আৰু প্ৰশ্নটো দেখি সাগে সকলোৱে কৰিব পাৰিম বুলি ভাবি লৈছে আৰু মই টাইম এণ্ড ওয়াৰ্কছৰ পৰা দুটা ভিডিও অলৰেডি দিয়া হৈ গ'ল আৰু যদি আপোনালোকৰ কোনোবাই চোৱা নাই তেনেহলে চাই ল'বগৈ তেতিয়া এই কথাখিনি ধুনীয়াকৈ বুজি পাব আৰু এই প্ৰশ্নটো আহিছে এতিয়া আমি কৰি চাম কেনেকৈ কৰিলে কোনটো পদ্ধতিত কৰিলে সহজতে কৰিব পাৰি আমি তাকে কৰি চাম প্ৰশ্নটোত কৈছে যে এ এটা কাম 12 দিনত কৰে আৰু বি এ 24 দিনত কৰে গতিকে আমি আগতে যেনেকৈ কৰিছিলো এটো আমি প্ৰথমতে কৰি চাম প্ৰথমতে যদি এনেকৈ আহে তেতিয়া আমি কি কৰিব লাগিব প্ৰথমতে a * b ডিভাইডেড বাই a + b এটো চাই আমি কৰিব লাগিব কাৰণ যদি এনেকৈ কৰোঁ তেতিয়া অলপ কম সময়ৰ ভিতৰতে উলিয়াব পাৰিম প্ৰশ্নটো আৰু আমি দা ইয়াত চাই লম যে এটো পাতি লব লাগিব প্ৰথমতে তাৰ পিছত কি কৰিম a মান কি আছে আৰু b মান কিমান দিন দিয়া আছে হেতু আমি চাই পাতি দিলে আমি উত্তৰ পাই যাম আৰু ইয়াতো ঠিক হে একেদৰে পাতিব লাগিব a কৰে 12 দিনত আৰু প্লাস b এ কৰে 24 দিনত তাৰ পিছত এটো যদি আমি এতিয়া কি কৰিম ওপৰৰ পৰা মাল্টিপ্লাই কৰি দিম আৰু তলত প্লাস কৰি দিম যদি আমি ওপৰত মাল্টিপ্লাই কৰোঁ তেতিয়া আমি কিমান পাম আৰু তলত যদি আমি প্লাস কৰি দিম তেতিয়া আমি কিমান পাম হেতু লিখি ল'ব লাগিব তলত পালো 36 আৰু ওপৰত কিমান পাম 288 এতিয়া আমি কি কৰিম এটো আমি হৰণ কৰি দিলে আমি আমাৰ এনসাৰটো পাই যাম আৰু এটো আমি যদি কটাকটি কৰি দিওঁ তেনেহলে আমি আমাৰ এনসাৰটো পাই যাম এতিয়া আমি কি কৰিম এটো আমি কটাকটি কৰি চাম আৰু কিহে বাৰ যাব 8 এৰে বাৰ যাব গতিকে আমি 36 আৰু 288 যদি কটাকটি কৰি দিওঁ বা হৰণ কৰোঁ তেতিয়া আমি 8 পাম আৰু 8 days হ'ব এ দেখিছে আৰু অপচনত আছে 1 2 নম্বৰটো হৈছে ইয়াৰ ৰাইট আনসাৰ আৰু যদি আপোনালোকে এটো পূৰণ হৰণ কাটো ভুল হ'ব পাৰে আপোনালোকে এবাৰ চাই ল'বগৈ আৰু এটো দেখিছে কেনেকৈ কৰিছো আৰু এটো আহিছিল আসাম পুলিচ এসআই ABUBSI আহিছিল 2022 চনত এটো পদ্ধতি নকৈ আৰু এটা পদ্ধতি আছে কাৰণ টাইম এণ্ড ওয়াৰ্কছৰ পৰা এনেকুৱা পদ্ধতি আছে যে আপুনি ফৰ্মুলা তাত মনত ৰাখিব নোৱাৰে ফৰ্মুলা কিয় মনত ৰাখিব নোৱাৰে কাৰণ প্ৰতিটো প্ৰশ্নতে বেলেগ ধৰণে কৰিব লগা হয় আৰু টাইম এণ্ড ওয়াৰ্কছৰ প্ৰশ্ন সদায় আপুনি মনত ৰাখিলে নহব আপুনি মাত্ৰ প্ৰেক্টিস কৰিব লাগিব প্ৰেক্টিস কৰিলে আপুনি ইয়াৰ পদ্ধতি বহুত পদ্ধতি আছে আৰু কোনটো পদ্ধতি আপুনি বেছি চমু পায় তাত তেনেকৈ কৰিব আৰু যদি এনেকৈ আৰু এটা পদ্ধতি আছে হেতু পদ্ধতিত কৰিম বুলি কলে আপোনালোকে পাৰিব যেটো সহজ পায় আপুনি হেতুতে কৰিব মই এতিয়া কৈ দিম যে এটো এটা পদ্ধতি এটো পদ্ধতি মই আগৰ ভিডিও বিলাকত দিয়া আছিল আৰু এটো নতুনকৈ বা এটো মই বেলেগ এটা পদ্ধতি এতিয়া কৰি দেখুৱাম যে এটো যদি সহজ পায় তেনেহলে আপোনালোকে এটো পদ্ধতিতে কৰিবলৈ চেষ্টা কৰিব a কিমান কৰে a এটা কাম কৰে 12 দিনত আৰু b এ কিমান কৰে b এ কৰে 24 দিনত এতিয়া আমি কি কৰিব লাগিব a আৰু b যেটো দুটা কাম হৈ গল আৰু এটো আমি কি কৰিব লাগিব ইয়াৰ লসাগু উলিয়াই ল'ব লাগিব যদি আমি উলিয়াই লম তেতিয়া কিমান পাম 24 আৰু 12 এটো আমি সাইডত এনেকৈ পাতি ল'ব এক্সট্ৰাকে কৰি লৈছো প্ৰথমতে কিমান যাব 2 এ বাৰ যাব আৰু তাৰ পিছত আকৌ আমি কি কৰিম 2 এ দিম এতিয়া আমি এখিনি গুটেখিনি কি কৰিব লাগিব পূৰণ কৰিব লাগিব পূৰণ কৰিলে কিমান পাম 2 2 গুণ 4 4 3 গুণ 12 আৰু 5 গুণ 2 বাং 24 এতিয়া আমি ইয়াৰ লসাগু কিমান পালো 24 পালো এতিয়া আমি কি কৰিব লাগিব এই a যেটো আছে a 24 ক কিমান বাৰ যাব a মান কিমান আছে 12 24 ক কিমান বাৰ যাব 2 বাৰ যাব আৰু 24 ক 1 বাৰ যাব এই 24 টো এই দুই দিন বি যেটো মান আছে এই 24 টো পাতিছো বুলি নাভাবিব আমি এই 24 টো পাইছো ইয়াৰ যেটো মান পাইছো এটো আমি লসাগুটো আমি ইয়াত
পাতি লৈছোঁ আৰু এই দুটা আমি কিমান পালোঁ 12 যেহেতু 24ক দুইবাৰ যায় আৰু 24 একবাৰ যাব গতিকে এতিয়া আমি কি কৰিম এই 2 আৰু 1 টো আমি প্লাস কৰি দিব লাগিব 2 আৰু 1 টো প্লাস কৰিলে কিমান পাম 3 পাম গতিকে 3 আৰু ওপৰত কি হ'ব ওপৰত এটো নহয় আমি যেটো পাম মান এই 24 টো আমি ইয়াত পাতি ল'ব লাগিব 24 আৰু 3 এ 24ক কিমান বাৰ যাব 8 3 গুণ 24 8 বাৰ যাব গতিকে আমি উত্তৰ কি পালো 8 days দেখিলে অপচনত একেটাহে মিলিছে এটো দৰে একে হৈছে আৰু প্ৰশ্নটো চাই লওক এবাৰ ভালকৈ তাৰপিছত আৰু উত্তৰটো চাওক এটো এটা পদ্ধতি এটো পদ্ধতি বেলেগ আৰু এটো পদ্ধতি বেলেগ আপোনালোকে যেটো সুবিধা পায় হেতুতে আপোনালোকে কৰিব পাৰিব এটো পদ্ধতি ইজি হয় অলপ বুজি পালে খেলিমেলি হ'ব পাৰে কাৰণ মই এটো পদ্ধতি আগতে প্ৰশ্ন বা আগৰ ভিডিওবিলাক এটো পদ্ধতি শিকাই থোৱা আছিল কিন্তু এটো মই নতুনকৈ এটা দিছো কাৰণ এটো মই জানিছিলো আগতে কৰিবলৈ কিন্তু মই আপোনালোকক দিয়া নাছিলো আজি দি দিছো যদি যেটো আপোনালোকে সুবিধা পায় হেতুতে আপোনালোকে কৰিব আৰু ইয়াৰ উত্তৰ হৈছে 8 days টাইম এন্ড ওয়ার্কশপ পৰা বহুত ইজি আহিব কিন্তু বুজি পাব লাগিব প্ৰশ্নটো আৰু আপুনি বহুতখিনি প্ৰেক্টিস কৰিবলৈ প্ৰেক্টিস কৰি থাকিলে ইয়াৰ প্ৰশ্ন উত্তৰ কৰিবলৈ পাৰিব কাৰণ ইয়াত এটো ফৰ্মুলা দিয়ে আপুনি গুটেখিনি প্ৰশ্ন উত্তৰ কৰিব নোৱাৰি প্ৰতিটোতে বেলেগ বেলেগ কৰিবলগীয়া হয় 2 নম্বৰ প্ৰশ্নটো হৈছে যদি দক্ষিণ পূব দিশক উত্তৰ দিশ বুলি গণ্য কৰা হয় তেন্তে দক্ষিণ পশ্চিম দিশক কি বুলি গণ্য কৰা হ'ব এটো দিছে আৰু এটো প্ৰশ্ন আহিছে ডাইৰেকশন টেষ্টৰ পৰা আৰু যদি আপোনালোকে ডাইৰেকশন টেষ্টৰ মোৰ যেটো ভিডিও দিয়া আছে হেতু যদি চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংক দি দিম আপোনালোকে গৈ চাই লবগৈ যদি এনেকা তেতিয়া আমি প্ৰথমতে কি কৰিম বুলি কৈছিলো প্ৰথমতে আমি আমাৰ যেটো ইয়াত দিশ আছে এই দিশকেইটা আমি প্ৰথমতে লিখি লওঁ যেটো মুখতে উলিয়াবলৈ অলপ প্ৰবলেম হৈ যাব আৰু যদি আপুনি এক্সামত থাকে তেতিয়া আপুনি পেন্সিলেৰে হলেও এটো এনেকৈ প্ৰথমতে লিখি লব ইয়াত আমি কি কৰিম এন দিম মানে নৰ্থ ইয়াত আমি কি দিম এস মানে সাউথ আৰু ইয়াত দিম ডব্লিউ মানে ওয়েস্ট আৰু ইয়াত দিম ই মানে ইষ্ট তাৰ পিছত এটো আমি দিম যেহেতু এটো আমি নিদিলো হেতেন যেটো ইয়াত কৈ দিলে যে দক্ষিণ পূব দিশ বুলি ইয়াত যেটো দক্ষিণ পূব বুলি কৈ দিয়া লগে লগে আমি এটো আঁকিব লাগিব বা দক্ষিণ পশ্চিম তেনেকৈ যদি দি দিয়ে তেতিয়া আমি এটো চিহ্ন আঁকিব লাগিব তেতিয়া আমি ইয়াৰ শুদ্ধ উত্তৰটো উলিয়াবলৈ পাৰিম আৰু ইয়াত থাকিলে কি হ'ব এস ডব্লিউ মানে সাউথ ওয়েস্ট এস ই মানে সাউথ ইষ্ট এন ই মানে হৈছে নৰ্থ ইষ্ট আৰু এটো হ'ব কি এন ডব্লিউ মানে নৰ্থ ওয়েস্ট এটো প্ৰথমতে আমি এনেকৈ আঁকি লম আৰু এটো হৈছে মূল বিন্দুটো তাৰ পিছত আমি কি কৰিম যে প্ৰশ্নটো কি কৈছে এতিয়া আমি প্ৰশ্নটো পঢ়িম ভালকৈ পঢ়িম যে দক্ষিণ পূব দিশক উত্তৰ দিশ বুলি গণ্য কৰা হয় দক্ষিণ পূব ইয়াত কোনটো আছে দক্ষিণ পূব হৈছে এটো সাউথ ইষ্টক কৈছে দক্ষিণ পূবক আমি কি বুলি ধৰিব কৈছে উত্তৰ দিশ বুলি ধৰা হয় দক্ষিণ উত্তৰ দিশ ক'ত আছে ইয়াত আছে আৰু ইয়াত কি ধৰিব কৈছে ইয়াত ধৰিব কৈছে যে উত্তৰ মানে নৰ্থ বুলি ইয়াত ধৰিবলৈ কৈছে গতিকে আমি এটো কোনফালে গৈছে এনেকৈ যদি ঘূৰণকে যাওঁ এটো এনেকৈ ধৰি লৈছো প্ৰথমতে সাৰ্কুল হৈ আছে যদি এনেকৈ থাকে তেতিয়া আমি কি কৈছে দক্ষিণ পূবক উত্তৰ বুলি ধৰিব কৈছে মানে উত্তৰ বুলি ধৰিবলিছে এডাল গৈ কাৰ্চিনডাল গৈ পিনি এটা খবা গৈ কোট পাইছেগে এটো ধৰিব কৈছে এতিয়া কৈছে যে দক্ষিণ পশ্চিম দিশক কি বুলি গণ্য কৰা হ'ব দক্ষিণ পশ্চিম দিশটো কোত আছে দক্ষিণ পশ্চিমটো ইয়াত আছে এটো সাউথ ওয়েস্ট আৰু এটো গিটা আমি কি দিশ বুলি ধৰা হ'ব হেতু হতিছে কিছু মানে এটো এখিনতে ভুল কৰিব যে নৰ্থ বুলি ক'ব এটা নৰ্থ হ'ব নে ইষ্ট হ'ব এটো আপুনি কেনেকৈ চাব এটো যদি ইয়াত দেখিছে সাউথ ইষ্ট আৰু এটো হৈছে নৰ্থ আৰু এটা সাউথ ওয়েস্ট আছে এপনি চালে আমি ইয়াত কি পালো নৰ্থ পালো দেখিলে কিন্তু এটো নৰ্থ নহব কি কাৰণে এই সাৰ্কুলটো যেহেতু মই আঁকি ললো মানে ঘূৰণটো বেছি ভাল নহল কিন্তু এটো আমি সাৰ্কুল বুলি ধৰি লৈছো যদি এনেকৈ আঁকি লম তেতিয়া এটো কি হ'ব এই দুটা এপিনি ইয়াত নৰ্থ পাইছেগে মানে এটো সাউথ ইষ্ট টু গৈ পিনি ইয়াত দুটা এৰি নৰ্থ পাইছে গতিকে সাউথ ওয়েস্ট টু কি হ'ব ঠিক একেদৰে হ'ব এই দুটা এৰি ইয়াত পাবহি মানে সাউথ আৰু সাউথ ইষ্ট টু এৰি পিনি ইষ্ট পাবহি গতিকে এটো হ'ব ইষ্ট হ'ব এটা আমি অপচনত কোনটো আছে অপচনত 1 নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইষ্ট হ'ব ইষ্টটো কেনেকৈ পালো গম পালে নহয় যে সাউথ ইষ্ট আছিল তাৰপিছত এই দুটা এৰি পিনি নৰ্থ পালো
আকৌ আমাক সুধিছে যে দক্ষিণ পশ্চিম আছিলে সাউথ ওয়েস্ট আৰু এই দুটা এৰি ইষ্ট পাইছোঁ আৰু চাৰ্কুলটো দেখিছে এইটো চাইডে গৈ আছে সেইকাৰণে আমি একেটা চাইডতে আমি ঘূৰাইছোঁ যদি আপুনি এইটো যদি এফালে ঘূৰাই আৰু এইটো যদি উলটাকৈ ঘূৰাই দিয়ে তেতিয়াহ'লে আপুনি নৰ্থ পাব তেতিয়া আপোনাৰ এনচাৰটো ভুল হ'ব মই ভাবোঁ এইটো অলপ ভালকৈ বুজি পালে এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰোঁগৈ 3 নম্বৰ প্ৰশ্নটো হৈছে যে এজন ব্যক্তিয়ে 3 কিলোমিটাৰ উত্তৰ দিশত যায় আৰু তাৰ পৰা বাওঁফালে ঘূৰি 2 কিলোমিটাৰ আহে আৰু তাৰ পৰা বাওঁফালে ঘূৰি 3 কিলোমিটাৰ আৰু তাৰ পৰা বাওঁফালে ঘূৰি 3 কিলোমিটাৰ আহিলে প্ৰথম স্থানৰ পৰা মানুহজন কিমান দূৰত আছে উলিওৱা এইটো দেখিছে এইটো আহিছে ডাইৰেকশ্যন এণ্ড টেষ্টৰ পৰা দুটা প্ৰশ্ন আহিছে আৰু দেখিছে এইটো প্ৰশ্ন আগতে আলোচনা কৰা হৈ গৈছে কাৰণ মই যেটো ভিডিও দিছিলোঁ তাত ডাইৰেকশ্যন টেষ্টৰ এইটো ভিডিওত এইটো প্ৰশ্ন আলোচনা কৰিছিলোঁ কিন্তু সকলোৱে যেহেতু চোৱা নাই তেনে সেই কাৰণে এইটো ভিডিও আকৌ বনাই দিছোঁ যে কেনেকৈ কৰিব প্ৰথমতে কি কৰিব ডাইৰেকশ্যন টেষ্টৰ যিকোনো প্ৰশ্ন আহিলে প্ৰথমতে আপুনি কি কৰিব এইটো সৰুকে হলো এনেকৈ প্লাস চিহ্ন দি লৈ ইয়াত নৰ্থ সাউথ ওয়েস্ট আৰু ইষ্ট এইটো লিখি ল'ব তেতিয়া আপোনাৰ প্ৰশ্নটো উত্তৰ মানে কেতিয়াও ভুল নহয় প্ৰশ্নটো কৰোঁতে আৰু খেলিমেলি নালাগে উত্তৰটো যেতিয়া উলিয়াবলৈ যাব তেতিয়া আপোনাৰ খেলিমেলি নালাগে সেই কাৰণে কি কৰিব সৰুকে হলো এইটো প্ৰথমতে এনেকৈ লিখি ল'ব তেতিয়া আপোনাৰ প্ৰশ্নটো সহজতে উলিয়াবলৈ সুবিধা হ'ব এইটো আমি প্ৰথমতে এনেকৈ চিহ্নটো দি লৈছোঁ ডাঙৰকৈ এইটো চাইছে আমি ইয়াত কৰি যাম যেটো এইটো সৰুকৈ আঁকি লৈছোঁ প্ৰথমতে কি কৈছে এজন ব্যক্তিয়ে 3 কিলোমিটাৰ উত্তৰ দিশত এজন ব্যক্তিজন ক'ত থাকিব যেটো আমাক কোনটো সাইডে থাকিব হেতু মেনশন কৰি দিয়া নাই যে উত্তৰ দিশত থাকিব নে পশ্চিম দিশত থাকিব নে হেতু যেটো কৈ দিয়া নাই সেই কাৰণে আমি কি কৰিব লাগিব এজন ব্যক্তি বুলি কোৱাৰ লগে লগে ব্যক্তিজন ক'ৰ পৰা আৰম্ভ কৰিব এই পইণ্টৰ পৰা এটা আমি ইয়াত ধৰি লৈছোঁ আৰু ব্যক্তিজন আছে ইয়াত আৰু প্ৰথম প্ৰশ্নটোত কৈছে যে মানে প্ৰথমতে কৈছে যে 3 কিলোমিটাৰ উত্তৰ দিশত যায় উত্তৰ দিশ কোনটো আছিল এইটো দেখিছে না নৰ্থ গতিকে এইটো উত্তৰ দিশ বুলি আমি গম পালো 3 উত্তৰ দিশত কিমান যায় 3 কিলোমিটাৰ এইখিনিলৈকে আমি ধৰি লৈছোঁ 3 কিলোমিটাৰ এইটো উত্তৰ দিশত গৈছে এইটো এনেকৈ গৈ আছে কাৰ্চিনটো দি ল'লে তেতিয়া খেদি মেলিটো নালাগে না তললৈ আহিছে নে ওপৰলৈ গৈছে এইটো যেটো ধৰিব নোৱাৰিব সেইকাৰণে এনেকৈ লিখি ল'ব লাগে সৰুকে তাৰ পিছত কৈছে যে তাৰ পৰা বাওঁফালে ঘূৰি 2 কিলোমিটাৰ আহে এইখিনিলৈকে যেটো 3 কিলোমিটাৰ হৈ গ'ল এটা বাওঁফালে কোনটো হ'ব পশ্চিম ফালে হ'ব নে পূব ফালে হ'ব না পশ্চিম ফালে হ'ব এটো যেটো পূব আছে আৰু এপিনে পশ্চিম আছে গতিকে ওপৰলৈ যেহেতু গৈছে গতিকে বাওঁফাল কোনটো হ'ব পশ্চিম ফালে হ'ব গতিকে পশ্চিম ফালে কিমান গৈছে 2 কিলোমিটাৰ এইখিনিলৈকে আমি এটো কি কৰিলো 2 কিলোমিটাৰ ধৰি ললো আৰু কাৰ্চিনডাল এপিনে দি দিছো কাৰণ এটো পশ্চিম সাইডে গৈছে যেহেতু বাওঁ সাইডে গৈছে 2 কিলোমিটাৰ তাৰ পিছত কি কৈছে যে তাৰ পৰা বাওঁফালে ঘূৰি 3 কিলোমিটাৰ আহে আকৌ 3 কিলোমিটাৰ বাওঁফালে ঘূৰিছে আমি যেটো ইয়াত পাই গ'লোহি এটো ইয়ালৈকে কি ধৰিলো 2 কিলোমিটাৰ ধৰিলো গতিকে এতিয়া কৈছে যে বাওঁফালে ঘূৰি 3 কিলোমিটাৰ বাওঁফালে ঘূৰিলে মানে ওপৰলৈ যাব না তললৈ যাব যদি আপুনি নিজক ৰাখি লৈ আপুনি প্ৰশ্নটো কৰে তেতিয়া আপুনি কি পাব যে এটো সাইডে আহিব তললৈ আহিব বাওঁফালে এইফালে আহিব তললৈ কিমান নামি আহিছে 3 কিলোমিটাৰ নামি আহিছে এই দিশটো কেতিয়া আপুনি ভুল নকৰিব খেলিমেলি হৈ যাব যদি নিজক ৰাখি যদি কৰি গৈ থাকে তেতিয়া এপিনে যদি আপোনাৰ বাওঁহাতখন আছে এপিনে দালে বাওঁহাতখন এপিনে থাকিব আকৌ যেটো বাওঁহাত বুলি কৈছে গতিকে তললৈ আহিব সেইখিনি আপুনি কেতিয়াও ভুল নকৰিব আৰু ইয়াৰ ওপৰত ভিডিও দিয়া আছে আপুনি চাই ল'বগৈ তেতিয়া ভালকৈ বুজি পাব যি সকলে চোৱা নাই তাৰ পিছত আহি পিনি গ'লে 3 কিলোমিটাৰ পালি ইয়াত এইখিনিত পাই গ'লহি তাৰ পিছত কৈছে যে বাওঁফালে ঘূৰি 3 কিলোমিটাৰ আহিলে প্ৰথম স্থানৰ পৰা মানুহজন কিমান দূৰত আছে উলিওৱা ইয়াৰ পৰা আকৌ 3 কিলোমিটাৰ বাওঁফালে ঘূৰিব কৈছে যেটো আমি এনেকৈ তললৈ আহি ইয়া পাই গ'লোহি তাৰ পিছত কৈছে যে আমি যদি ইয়াত পাইছো মানুহজনে কোনফালে মুখ কৰিছে দক্ষিণ সাইডে মুখ কৰি আছে মুখখন আছে দক্ষিণ সাইডে গতিকে বাওঁ সাইডে কোনটো হ'ব এটো হ'ব পূব সাইডে আকৌ বাওঁ হাত হৈ যাব কাৰণ ওপৰলৈ যাওঁতে এটো হু সাইড আছিল এপিনে হু আছিল আৰু এপিনে বাওঁ আছিল যদি এপিনে আহে তেতিয়া এপিনে কি হ'ব এইফালে হু হ'ব আৰু এটো বাওঁ হ'ব মানে এপিনে ৰাইট আৰু এপিনে লেফট হ'ব এতিয়া কি কৈছে যে 3 কিলোমিটাৰ আহিলে আকৌ ইয়াৰ পৰা কি কৈছে বাওঁফালে 3 কিলোমিটাৰ আহিলে
যেহেতু ইয়াৰ পৰা ইয়ালৈ 3 কিলোমিটাৰ নহয় কিয়নো ওপৰটোত দেখিছে যে ইয়াৰ পৰা ইয়ালৈ 2 কিলোমিটাৰহে আছে ইয়াৰ পৰা ইয়ালৈ 2 কিলোমিটাৰ আৰু 1 কিলোমিটাৰ এটা বেছিকৈ আহিলে এইখিনিলৈকে হ'ল 3 কিলোমিটাৰ এইটো সাইডে বাওঁ সাইডে আহিলে কিমান 3 কিলোমিটাৰ আহিলে তাৰপিছত কৈছে যে প্ৰথম স্থানৰ পৰা মানুহজন কিমান দূৰত আছে উলিওৱা প্ৰথম স্থান কোনটো আছিল এটো আছিল ইয়াৰ পৰা মানুহজন এইপিনে গৈ আহি ইয়া পালেহি ইটা কৈছে যে প্ৰথম স্থানৰ পৰা মানুহজন কিমান দূৰত আছে উলিয়াব কৈছে প্ৰথম স্থান আছিল এটো আৰু লাষ্টৰ স্থানটো হৈছে এটো গতিকে ইয়াৰ পৰা ইয়ালৈ যিটো যোগ হ'ব যিটো যোগ পাম আমি যিমান কিলোমিটাৰ দূৰ পাম হেতু হ'ব আমাৰ উত্তৰ গতিকে কিমান দূৰত আছে 1 কিলোমিটাৰ দূৰত আছে কিয়নো এইখিনিৰ পৰা এইখিনিলৈ আমি 2 কিলোমিটাৰ এটো গম পায়ে গলো কিয়নো গম পালো ওপৰত এটো যেহেতু আছে যে 2 আৰু এইখিনিৰ পৰা এইখিনি 2 কিলোমিটাৰ আৰু ইয়াৰ পৰা ইয়ালৈ 1 কিলোমিটাৰ গতিকে টোটাল কিমান আছে 3 কিলোমিটাৰ আছিল গতিকে ইয়াৰ উত্তৰটো কি হ'ব অপচন 1 টো হ'ব 1 কিলোমিটাৰ দেখিলে যদি আপুনি এনেকৈ আকিলে ইয়াটো যদি কৰি যায় হে ঠিক একেদৰে পাব আৰু ইয়াটো একেদৰে পাব এটো যোগটো খেলিমিলি হ'ব পাৰে কিন্তু নিজে বুজি পোৱাগে আপুনি কৰি ললে হ'ব বা নিজে বুজি পোৱাগে এনেকৈ পাতি ল'ব তেতিয়া আপোনাৰ কোনো খেলিমিলি নালাগে এবাৰ আমি 4 নম্বৰ প্ৰশ্নটো আলোচনা কৰিমগৈ 4 নম্বৰ প্ৰশ্নটো হৈছে যে এখন ফটো লৈ চাই ছোৱালী এজনীয়ে ক'লে হে মানুহজন মোৰ ভগ্নী দেউতাকৰ ভাতৃ ফটোত থকা মানুহজন ছোৱালীজনীৰ কি হ'ব এটো দেখিছে এটো ব্লাড ৰিলেশনৰ পৰা অহা প্ৰশ্ন হয় আৰু ইয়াৰ ওপৰতো মই ভিডিও দিয়া আছে যদি চোৱা নাই চাই ল'বগৈ আপোনালোকে আৰু ইয়াত আমি প্ৰথমতে কৈছে যে ফটোখনলৈ চাই ছোৱালী এজনীয়ে কৈছে এখন ফটো আছে আৰু সেই ফটোখনলৈ চাই ছোৱালীজনীয়ে কৈছে যে সেই মানুহজন মোৰ ভগ্নী দেউতাকৰ ভাতৃ গতিকে প্ৰথমতে কেনেকৈ লিখিব লাগিব ছোৱালীজনী আমি প্ৰথমতে ছোৱালীজনী এনেকৈ এজ বুলি লিখি লৈছো তাৰ পিছত কি কৈছে মোৰ ভগ্নী মানে ছোৱালীজনী ভনীয়েক গতিকে ছোৱালীজনী বাইক ভনীয়েক হলে সমানেই হ'ব আৰু মোৰ ভগ্নী বুলি যেহেতু কৈছে ভন্টি হ'ব বা সিস্টাৰ হ'ব মোৰ ভন্টি দেউতাকৰ ভাতৃ দেউতাক মানে ছোৱালীজনী ভনীয়েক এ হয় আৰু ইয়াৰ বাপে দেউতাক বুলি কৈছে দেউতাক বুলি ক'লে ওপৰলৈ যাব আৰু ইয়াৰ এফ ফাদাৰ হয় আৰু ফাদাৰ কি কৈছে ভাতৃ মানে এই দুজন হৈছে ককাইক ভাই আৰু ইহঁতি দুজনী হৈছে বাইক ভনীয়েক আৰু কৈছে যে মোৰ ভন্টি হৈ গ'ল দেউতাকৰ মানে বাপেকৰ ভাতৃ মানে ভাইক মানে ককাইক ভাইক আৰু বাইক ভনীয়েক আৰু এই মানুহজনৰ ছোৱালী এই দুজনী হৈছে গতিকে আমি গমেই পালো যে যদি এই ছোৱালীজনী বাপেক হয় আৰু এয়া কি হ'ব ভাইক কি হ'ব দদাইক হ'ব মানে খুৰাক হ'ব আৰু এই ছোৱালীজনী সেই একেটা সম্পৰ্ক হ'ব এয়া হ'ব দেউতাক আৰু এয়া হ'ব খুৰাক গতিকে আমি এই ছোৱালীজনীৰ কি হ'ব আঙ্কেল হ'ব আৰু ছোৱালী দুজনী আৰু এই ফাদাৰ মাজত কি হ'ব ফাদাৰ মানে বাপেকৰ সম্পৰ্ক হ'ব গতিকে আমি কি বুজিলো যে তাৰপিছত কৈছে যে ফটোত থকা মানুহজন ছোৱালীজনী কি হ'ব সেই ফটোত থকা মানুহজন ছোৱালীজনীৰ সৈতে কি সম্বন্ধ হ'ব সুধিছে তেতিয়া এতিয়া আমি গম পালো যে সেই ছোৱালীজনী এই মানুহজনৰ লগত ফটোত থকা মানুহজনৰ লগত কি হ'ব খুৰাক হ'ব গতিকে অপচন 2টো হৈছে ইয়াৰ ৰাইট এনসাৰ ভাবো এটো ভালকৈ বুজি পালে বুলি এবাৰ আমি 5 নম্বৰ প্ৰশ্নটোলৈ যাম 5 নম্বৰ প্ৰশ্নটো হৈছে যে এটো এটা ৰিজনিং হয় এলফাবেটিক ৰিজনিং আৰু ইয়াত দিছে যে আসাম হলে ইয়াত কি দিছে ZHHZN মানে A টো Z হৈছে S দুটা ডাবল H হৈছে আৰু A টো আকৌ Z হৈছে M টো N হৈছে গতিকে দিছপুৰ হলে ইয়াত কি হ'ব হেতু আমাক সুধিছে গতিকে এইটো প্ৰথমতে কেনেকৈ কৰিছে হেতু আমি প্ৰথম চাই লম তাৰ পিছত আমি ইয়াত চাম যে দিছপুৰটো ইয়াত কি হ'ব প্ৰথমতে ইয়াত ইয়াত মই এলফাবেটখিনি লিখি থৈ দিছো এলফাবেটখিনি কাৰণ সুবিধা হ'ব কাৰণে আৰু বুজি পাবলৈ সুবিধা হ'ব যদি এনেকৈ লিখিলো তেতিয়া আপোনাৰ এলফাবেটিক ৰিজনিং কেতিয়াও ভুল নহয় আৰু ইয়াত দেখিছে যে এ আছে ইয়াত প্ৰথমত আৰু ইয়াত কি দিছে জেড দিছে গতিকে একেবাৰে লাষ্টত দিছে মানে এই ফালৰ পৰা আহি প্ৰথমটো আৰু লাষ্টৰ ফালৰ পৰা প্ৰথমটো ধৰিছে তাৰ পিছত দিছে যে এস টো হলে মানে ইয়াত কে নম্বৰত আছে এস টো আহি ইয়াত কে নম্বৰত আছে হেতু চাব লাগিব আমি এস টো আছে কিমান আমি 4টা গৈ যেহেতু লৈছো এইখিনিলৈকে আমি হিসাব কৰি লম 4 8 12
17 18 19 নম্বৰত আছে এছটো গতিকে আমি এতিয়া কি কৰিব লাগিব এই তলৰ ফালৰ পৰা আকৌ 19 নম্বৰত আমি ইয়াত কি পামগে সেইটো ধৰিব লাগিব এইচ পাম নে নাপাম ইয়াত যেহেতু এইচ দিছে ইয়াত আমি চাম যে 4 8 12 16 17 18 এ 19 এইচটো হৈছে 19 নম্বৰ গতিকে এইটো 19 ঠিক এইদৰে এটো দেখিলে প্ৰথম আৰু প্ৰথম দিছে প্ৰথমৰ পৰা প্ৰথম আৰু লাষ্টৰ ফালৰ পৰা প্ৰথম দিছে আৰু তাৰ পিছত দিছে এম এমটো আছে কে নম্বৰ 4 3 গুণ 12 13 নম্বৰ আছে এমটো আৰু এনটো আমি 13 নম্বৰ লাষ্টৰ ফালৰ পৰা পাম নে নাপাম 4 গুণ 8 9 2 11 12 13 13 নম্বৰ আছে এনটো দেখিলে ঠিক আছে একেদৰে এতিয়া আমি কি কৰিব লাগিব দিছপুৰটো তেনেকৈ আমি ইয়াত লিখিব লাগিব আমি ইয়াত কি পাম ডিটো আছে কে নম্বৰ 4 নম্বৰ লাষ্টৰ ফালৰ পৰা আকৌ এটো প্ৰথমৰ পৰা ডি হৈ যায় 4 নম্বৰ এটা লাষ্টৰ ফালৰ পৰা 4 নম্বৰত কি আছে হেতু আমি লিখিব লাগিব লাষ্টৰ ফালৰ পৰা 4 নম্বৰ আছে কি ডব্লিউ গতিকে ইয়াত হ'ব ডব্লিউ তাৰ পিছত দিছে যে আইটো কে নম্বৰ আছে আইটো আছে 9 নম্বৰ আৰু লাষ্টৰ ফালৰ পৰা 9 নম্বৰত কোনটো আছে হেতু চাব লাগিব 4 5 6 7 8 9 9 নম্বৰত আছে কি আৰ লাষ্টৰ ফালৰ পৰা আৰটো হৈছে 9 নম্বৰ তাৰ পিছত দিছে এছ দিছে এছটো আছে কে নম্বৰ 4 8 12 16 17 18 19 নম্বৰত আছে এছটো আৰু এছটো আমি ইয়াত যদি আমি চাই লওঁ তেতিয়া আমি গমে পাম যে এছটো পিছত এইচ আছে গতিকে হ'ব ইয়াতো সেই একেটাই হ'ব এইচ হ'ব তাৰ পিছত দিছে এইচটো যদি থাকে তেন্তে এছটো উলুটাই হৈ যাব কাৰণ ইয়াত দিছে এইচটো 8 নম্বৰ 1 2 3 4 5 6 7 8 নম্বৰ আছে এছটো গতিকে এইটো উলুটাটো গমে পাইছে তাৰ পিছত আছে পিটো কে নম্বৰত আছে পিটো হিচাপ যদি এনেকৈ এলফাবেটখিনি লিখি লয় তেতিয়া আপোনাৰ হিচাপ কৰিবলৈ সুবিধা হয় সেইকাৰণে মই এনেকৈ লিখি লৈছোঁ যাতে আপোনালোকে অলপ সহজতে বুজি পায় আৰু পিটো আছে কে নম্বৰ 4 8 12 16 নম্বৰত আছে পিটো এতিয়া লাষ্টৰ ফালৰ পৰা 16 নম্বৰত কোনটো আছে সেইটো আমি চাব লাগিব 4 8 12 13 14 15 16 নম্বৰত কি আছে 16 নম্বৰত আছে কে তাৰ পিছত এতিয়া চাম যে ইউটো কে নম্বৰত আছে ইউটো ক'ত আছে ইয়াত আছে গতিকে কিমান 4 8 12 16 17 18 19 20 21 নম্বৰত আছে ইউটো এইটো আমি 21 নম্বৰ বুলি গম পাই গ'লো এতিয়া লাষ্টৰ ফালৰ পৰা 21 নম্বৰত কোনটো হ'ব সেইটো আকৌ হিচাপ কৰিব লাগিব 4 8 12 16 17 18 19 20 21 নম্বৰত কি আছে এফ আছে এফ তাৰপিছত আমি চাম আৰটো কে নম্বৰ আছে আৰটো আছে 4 8 12 16 17 18 নম্বৰ আছে আৰটো গতিকে লাষ্টৰ ফালৰ পৰা আকৌ 18 নম্বৰত কোনটো হ'ব সেইটো আমি এতিয়া চাব লাগিব এইফালৰ পৰা হিচাপ কৰি যাম 4 8 12 13 14 15 16 17 18 নম্বৰত কি আছে আই আছে গতিকে দেখিলে দিছপুৰ ঠাইত কি হ'ব WRHSKFI এইটো হ'ব দেখিলে এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যনটো দিয়া নহ'ল আৰু আপোনালোকে চাই ল'ব এলফাবেট ৰিজনিং বহুত ধৰণে কৰিব পাৰি আৰু এইটো সেই আপোনালোকে চাই ল'ব 6 নম্বৰ প্ৰশ্নটো হৈছে যে এটা ছাগলী আৰু এটা গৰুৰ দাম 40,000 টকা এটা ছাগলী আৰু এটা ম'হৰ দাম 60,000 টকা আৰু এটা গৰু আৰু এটা ম'হৰ দাম হৈছে 80,000 টকা হ'লে এটা গৰুৰ দাম কিমান হেতু আমাক সুধিছে দেখিছে প্ৰথমতে ছাগলী আৰু গৰুৰ দাম লিখি দিলে লগতে তাৰ পিছত ছাগলী আৰু ম'হৰ দাম লিখি দিলে তাৰ পিছত আকৌ লগতে লিখি দিছে গৰু আৰু ম'হৰ দাম কিমান হেতু উলিয়াব দিছে গতিকে আমি এটো কেনেকৈ উলিয়াম যিহেতু ইয়াত ছাগলী গৰু আৰু ম'হৰ কথা দিছে আমি কি কৰিম প্ৰথমতে ছাগলী আৰু গৰু দাম কিমান আছে 40,000 টকা 40,000 আছে আমি 4 লিখি ললো একো প্ৰবলেম নহয় কাৰণ 40,000 60,000 আৰু 80,000 এনেকৈ দিয়া আছে গতিকে নিজে বুজি পাবৰ কাৰণে এনেকৈ লিখি ললেও হ'ব 4 বুলি লিখি লৈছো তাৰ পিছত কি কৰিম তাৰ পিছত ছাগলী এটা আৰু ম'হ এটা দাম কিমান আছে 60,000 টকা এটো খেলি মেলি হৈ যাব পাৰে
তাৰপিছত কি দিছে এটা গৰু আৰু এটা ম'হৰ দাম এটা গৰু আৰু এটা ম'হৰ দাম কিমান আছে ৮০,০০০ টকা গতিকে এটা গৰুৰ দাম কিমান হেতুৱে আমাক উলিয়াবলৈ দিছে গতিকে আমি এটো কেনেকৈ কৰিম প্ৰথমতে ইয়াত আমি এনেকৈ চাই লম যে 4 6 আৰু 8 আছে আমি কি কৰিম প্ৰথমতে ইয়াৰ মানকেইটা উলিয়াই লম প্ৰথমতে কেনেকৈ কৰিম যে এটা গৰু আৰু এটা ছাগলীৰ দাম যদি এই 20,000 20,000 যদি আমি ভাগ কৰি লওঁ 2 + 2 কৈ যদি ভাগ কৰি যাওঁ তেতিয়া কেনেকৈ হয় প্ৰথমতে এবাৰ চাই লওঁ যে এটো শুদ্ধ উত্তৰ ওলাব নে নোলায় প্ৰথমতে আমি কি কৰিলো 20,000 20,000 কৈ ভাগ কৰি ললো 2 বা 4 আছিল 2 কৈ ভাগ কৰি ললো তাৰপিছত এতিয়া কি কৰিব লাগিব যেহেতু এটা ছাগলী আৰু এটা ম'হৰ দাম বুলি দিলে ছাগলীৰ দাম আমি কিমান ধৰিছো 20,000 ধৰিছো 2 ধৰিছো আৰু বাফেলো ম'হটোৰ দাম কিমান ধৰিছো হ'ব তেতিয়া 40,000 এটো ঠিকই ওলাইছে এতিয়া এইখিনিতে আমি গম পাম যে এটো শুদ্ধ হয় নে নহয় গতিকে গৰুৰ দাম কিমান আছে 20,000 আছে আৰু ম'হৰ দাম কিমান আছে 40,000 আছে গতিকে এটো ওলাবনে 80,000 হ'লগে নে যে 4 আৰু 4 2 6,000 60,000 হ'ল গতিকে এটো আমাৰ ভুল হৈছে গতিকে আমি কি কৰিম প্ৰথমতে চাম যে যদি এটো ভুল হয় তেতিয়া আমি কি কৰিম যে এবাৰ অলপ কমাই দিম যে ছাগলীৰ দাম অলপ কমাই দিম তেতিয়া কি হ'ব ছাগলীৰ দাম আছে ছাগলীৰ দামটো আমি কিমান ধৰিছো 10,000 ধৰি ললো আৰু ম'হৰ দামটো 30,000 ধৰিলো তাৰ পিছত চাম ছাগলী আৰু ম'হৰ দামটো ছাগলীটো দাম হৈছে কিমান ধৰি থৈছো আমি 1,000 আৰু ম'হৰ দাম কিমান হ'ব 50,000 হ'ব মানে 5 হ'ব তাৰ পিছত আৰু গৰুটোৰ দাম কিমান আছিল 3 আছিল 3 প্লাস ম'হটোৰ দাম কিমান আছে 5 5 3 8 এটো দেখিলে ইয়া শুদ্ধ উলাই গল যে 5 3 8 5 1 6 আৰু 3 1 4 গতিকে কি কৈছে যে এটা গৰুৰ দাম কিমান দিছে এটা গৰুৰ দাম কিমান হ'ব 3,000 হ'ব এটো হ'ব আমাৰ শুদ্ধ উত্তৰটো দেখিছে এটো গৰুটো 3,000 ওলাই আছে এনেকৈ কইলে যেহেতু আমাৰ যোগ বিয়োগ পূৰণহৰণত যেহেতু শুদ্ধ কৈ ওলালে গতিকে এটো আমাৰ উত্তৰ হ'ব আৰু অপচনত চাম যে অপচনত 30,000 টো শুদ্ধ হ'ব নে নহয় আছে নে না অপচন আছে 2 নম্বৰ আছে ইয়া ৰাইট আনসাৰ এটো বুজি পালে এনেকৈ আহিব পাৰে এটো যে এনেকে কিবা ইয়াটো যে ফৰ্মুলা থাকিব তাৰ কোনো কথা নাই ৰিজনিং হলে মানে আপুনি যেনেকে তেনেকে হলো আপুনি তাৰ উত্তৰটো দেব পাৰিব আৰু এটো দেখিছে অলপ টেকনিক আছে এটো এনেকে কৰি চালে আপুনি তাৰ উত্তৰটো দেব পাৰিব ইয়াত জিটোৱে বুজালে গট চিটোৱে বুজালে কাউ আৰু বিটোৱে বুজালো বাফেলো আৰু এটা কথা লক্ষ্য ৰাখিব যে এক্সাম হলত আপুনি ইয়াৰ কৰা প্ৰসেস বেলেগও ওলাব কিন্তু বেলেগে হক বা যেনেকে নহয় আপুনি জিটো আপুনি শৰ্ট পায় মানে জিটো বেছি ইজি পায় হেতু প্ৰসেসতে হদায় কৰিব যদি আপুনি যদি এনেকে নকৰি যদি আপুনি বেলেগকে যদি কৰিব বিচাৰে তেনেকৈ আপোনাৰ শুদ্ধ উত্তৰটো ওলাবগৈ কিন্তু আপোনাৰ যদি প্ৰসেসটো অলপ দীঘলীয়া হৈ যায় তেনেহলে আপোনাৰ এক্সাম হলত যেটো ইমান টাইম নাপাব সেই কাৰণে আপুনি কি কৰিব জিটো পদ্ধতিত কৰিলে আপুনি কম সময়ৰ ভিতৰতে আপোনাৰ শুদ্ধ উত্তৰটো উলিয়াব পাৰে হদায় হেতুহে চেষ্টা কৰিব 7 নম্বৰ প্ৰশ্নটো হৈছে যে এটা ইলেকশন বিজয়ীজনে 70% ভোট পায় বিজয়ী আৰু পৰাজয় হোৱাজনৰ মাজৰ ভোটৰ পাৰ্থক্য হৈছে 40,000 পৰাজয় হোৱাজনে কিমান ভোট পাইছিল উলিয়াব দিছে আমাক কি কৈছে যে ইলেকশন হৈছিল ইলেকশনত যিজনে বিজয়ী হৈছিল সেইজনে ভোট পালে 70% তেনেহলে হৰাজনেটো 30% পালে হেতু আমি গম পাই গলো আৰু কৈছে যে বিজয়ী আৰু পৰাজয় হোৱাজনৰ মাজৰ ভোটৰ পাৰ্থক্য হৈছে কিমান 40,000 আমাক এতিয়া উলিয়াব দিছে যে পৰাজয় হোৱাজনে কিমান ভোট পাইছে যেটো 40,000 তেওঁ পাই গল যিজনে জিকিছিলে আৰু হাৰাজনৰ এতিয়া কিমান হ'ব হেতু আমাক উলিয়াব দিছে গতিকে আমি কি কৰিম যে শতাংশ যেটো উলিয়াব দিছে আমি কি কৰিব লাগিব যে 100% ভোট আছিলে 100% ভিতৰত কি কৈছে যে যিজনে বিজয়ী হৈছিল মানে যিজনে জিকিছিলে তেওঁ কিমান পালে 70% ভোট পালে 100ত 70% পালে তেন্তে হৰাজনে 30% পাইছে হেতু আমি গম পাই গলো যে 70% জিকাজনে পালে আৰু হৰাজনে পালে 30% তেনেলে মানে এতিয়া আমাৰ সুধিছে যে
আৰু কি দিছে বিজয় হোৱা আৰু পৰাজয় হোৱাজনৰ মাজৰ ভোটৰ পাৰ্থক্য দিছে 40,000 এতিয়া আমি ইয়াত চাম যে আমাৰ এই দুটা মাজৰ পাৰ্থক্য কিমান আছে যেটো আমাৰ পাৰ্থক্য দিব দিছে জিকাজনে পাইছে যেটো 70 আৰু হাৰাজনে পাইছে 30 গতে ইয়াৰ মাজৰ পাৰ্থক্য কিমান 40 ইয়াৰ মাজৰ পাৰ্থক্য কিমান 40% হৈছে ইয়াৰ মাজৰ পাৰ্থক্য 40% মানে 100ত 40% ইয়াৰ মাজৰ পাৰ্থক্য মানে ইয়াত যিজন উইনাৰ হৈছিল আৰু যাৰ লছ হৈছিল এই দুইজনৰ মাজৰ পাৰ্থক্য হৈছে 40% যদি 40% ৰেশিও হয় তেতিয়া হলে কি হ'ব 40,000 জিকাজনে পাইছিল 40,000 যদি 40,000 হয় তেনেহলে যদি 1 ৰেশিও হয় তেতিয়া হলে কিমান পাম যে 1% ভোট মানে কিমান হ'ব ইয়াত আমি কিমান পাম এটো আমি এটা কেনে কইলাম 1% ভোট আমি কিমান হ'ব এই 40,000 টো হৰণ কৰিব লাগিব মানে কটাকটি কৰিব লাগিব বা হৰণ কৰিব লাগিব যদি আমি এটো হৰণ কৰোঁ তেতিয়া কিমান পাম 4 এগুণ 4 আৰু 0 তিনটা কৰিব দেখিলে ইয়াত কিমান হ'ব 1000 হ'ব 40% ভোট পাইছিল কিমান 40,000 হয় তেনেহলে 1% ভোট কিমান পাব 1000 পাব গতিকে 30% হলে মানে কিমান হ'ব যদি 30% টো আমি এটা উলিয়াব যাও মানে আমাক যেটো হৰাজনে কিমান ভোট পাইছিল হেতু উলিয়াব দিছে তেতিয়া হলে আমি কিমান পাম 30,000 পাম এটো বুজি পালে আৰু ইয়া অপচনত দেখিছে অপচনত কোনটো আছে অপচনত আছে এই 3 নম্বৰটো ইয়া শুদ্ধ উত্তৰ এটো দেখিলে কেনেকৈ যদি বুজি পোৱা তেনেহলে আপুনি ভালকৈ বা নিজে কৰি চাওক ভাবি চাওক যে হয় নে নহয় প্ৰথমতে কি ক'লে যে আমাক 100% ভোটৰ ভিতৰত জিকাজনে পালে যিজনে উইনাৰ হৈছিল তেওঁ পালে 70% আৰু হৰাজনে পালে 30% 30% টো দি দিয়া নাই কিন্তু 70 যেহেতু জিকাজনে পাই গল তেতিয়ালে আমি গম পাই গলো যে যিজন হাৰিছিল তেওঁ 30% আৰু ইয়া ভোটৰ পাৰ্থক্যৰ কথা কৈছে যেহেতু আৰু ইয়াৰ মাজৰ পাৰ্থক্য আছে 40% মানে 40 আৰু 40% যদি ভোট পায় 40,000 যেটো পাৰ্থক্যত ভোট পাইছে 40,000 পাইছে তেনেহলে এজন 1% হ'ব 1000 আৰু 30% হ'ব 30,000 এতে হৈছে ইয়া শুদ্ধ উত্তৰ দেখিলে প্ৰশ্নটো সহজ কিন্তু বুজি পালে মানে আপুনি যেহেতু প্ৰশ্নটো একদম সহজ পাব যদি বুজি নাপায় তেনেহলে অকমান পাজল লাগিলে আপুনি চিন্তা নকৰিব যদি আপুনি ভালকৈ প্ৰশ্নটো চাই লয় তেতিয়াহলে নিশ্চয় ইয়া উত্তৰটো উলিয়াব পাৰিব আৰু এই 1000 টো কত পালো এটো দেখুৱাই দিছো যে ইটোক আমি ইয়াৰ লগত হৰণ কৰি দিছো মানে কটাকটি কৰি দিছো তেতিয়া আমি ইয়া 1000 টো পাই গৈছো তেনেহলে বলক এবাৰ 8 নম্বৰ প্ৰশ্নটো আলোচনা কৰোঁগৈ 8 নম্বৰ প্ৰশ্নটো হৈছে যে এটা হোষ্টেলত 50 জন ছাত্ৰ আছে ৰান্ধনিয়া শাকপাচলিৰ নামত 5000 টকা মছলাৰ নামত 3000 টকা আৰু গেছৰ নামত 6500 টকা খৰচ কৰিলে গাই প্ৰতি কিমান টকাকৈ খৰচ হ'ব এটো গম পাইছে যে 50 জন ছাত্ৰ ছাত্ৰী এটা হোষ্টেলত আছে আৰু শাকপাচলিৰ নামত 5000 মছলাৰ নামত 3000 গেছৰ নামত 6500 টকা খৰচ কৰিলে মুঠ কিমান হ'ব এটো আমাক সুধিছে গতিকে এটো আমি কেনেকৈ কৰিম আমি প্ৰথমতে কি কৰিম যে কিমান টকা খৰচ হৈছে হেতু আমি প্ৰথম উলিয়াই লম তেতিয়া আমি ইয়াৰ প্ৰশ্নটোৰ উত্তৰ উলিয়াবগৈ পাৰিম প্ৰথমতে কি কৰিম যে শাকপাচলিৰ নামত কিমান খৰচ কৰিছে হেতু উলিয়াই লম ফাৰ্স্ট শাকপাচলিৰ নামত কিমান খৰচ কৰিছে 5000 টকা আৰু মছলাৰ নামত খৰচ কৰিছে কিমান 3000 টকা আৰু গেছৰ নামত খৰচ কৰিছে কিমান 6500 টকা এটা আমি টোটাল কিমান পাম হেতু প্ৰথম হিসাব কৰি লম 5 6 11 14 দেখিলে টোটাল খৰচ হৈছে কিমান 14500 টকা খৰচ হৈছে এতিয়া ছাত্ৰ কিমান আছে ছাত্ৰ আছে 50 জন আৰু খৰচ হৈছে এইখিনি ছাত্ৰ আছে 50 জন আৰু মুঠ খৰচ হৈছে 14500 এতিয়া আমাক উলিয়াব দিছে যে গাই প্ৰতি কিমান টকা পৰিব মানে এই 14500 টো 50 জন লৰা চলি বা 50 জন লৰাৰ মাজত কিমান টকা পৰিব হেতু উলিয়াই সুধিছে গতিকে আমি এটো কি কৰিম যে এই 14500 আমি 50 ৰে ডিভাইড কৰি দিলে আমি আমাৰ উত্তৰটো পাই যাম এটা আমি হৰণ কৰি দিলে আমি তাৰ উত্তৰটো পাই যাম
গতিকে আমি কি কৰিম 0 কাটি ল'লোঁ এতিয়া 5 145ক কিমান বাৰ যাব সেইটো উলিয়াবলৈ মুখতে উলিয়াব পাৰি যদি আপুনি নোৱাৰে তেতিয়া এনেকৈ কাষত জলদি লিখি ল'ম বুলি ক'লেও পাৰিব একো অসুবিধা নহয় প্ৰথমতে 5 কিমান যাব 2 বাৰ যাব 10 হ'ব ইয়াত 45 হ'ল আৰু 5 9 গুণ 45 0টো আছে ইয়াত 0টো দেখিলে কিমানে বাৰ যাব 290 গতিকে অপশ্যনত কোনটো আছে অপশ্যনত আছে নে নাই সেইটো আমি চাব লাগিব অপশ্যনত দেখিছে 290 2 নম্বৰটো হৈছে ইয়াৰ ৰাইট এনসাৰ দেখিছে এটো আপুনি মাত্ৰ অকমান নিজে বুদ্ধি উলিয়াব লাগিব যে কেনেকৈ কৰিলে কম সময়ৰ ভিতৰত উলিয়াব পাৰিম প্ৰশ্নটো সেইটো সদায় চিন্তা কৰিব আৰু পৰীক্ষা হলত যেহেতু সময় কম পাব সেই কাৰণে আপুনি যেনেকৈ পাৰে সোনকালে প্ৰশ্নটো উলিয়াবলৈ চেষ্টা কৰিব আৰু এইখিনি প্ৰশ্ন যদি আপুনি কম সময়ৰ ভিতৰত কৰিম বুলি ভাবিছে তেনেহলে মেথছত আপুনি যিমান প্ৰেক্টিছ কৰিব আপুনি ইমানে কম সময়ত প্ৰশ্নটোৰ উত্তৰ উলিয়াব পাৰিব যিমানে আপুনি প্ৰেক্টিছ কৰি থাকিব তেতিয়া গম পাব যে কেনেকৈ কৰিলে ইয়াৰ উত্তৰটো সোনকালে ওলাব সেইটো আপুনি গম পাই যাব প্ৰশ্নটো পঢ়াৰ লগে লগে গম পাই যাব সেইকাৰণে আপুনি এতিয়া যিমান পাৰে প্ৰেক্টিছত লাগক 9 নম্বৰ প্ৰশ্নটো হৈছে যে এজনী ছোৱালী 6 কিলোমিটাৰ ঘণ্টা বেগত স্কুললৈ গ'লে সময় লাগে 24 মিনিট যদি 12 কিলোমিটাৰ ঘণ্টা বেগত উভতি আহিলে কিমান সময় লাগিব এটো একেবাৰে মুখতে উলিয়াব পৰা প্ৰশ্ন হৈয়ে আছে এটো দেখিছে যে 6 কিলোমিটাৰ স্পিডত গৈ 6 কিলোমিটাৰ স্পিডত যদি ছোৱালীজনী স্কুললৈ যায় তেতিয়া সময় লাগে 24 মিনিট যদি 6 কিলোমিটাৰ স্পিডত গৈ যদি স্কুললৈ যদি যায় তেতিয়া সময় লাগে কিমান 24 মিনিট যদি 12 কিলোমিটাৰ ঘণ্টাত যদি স্কুললৈ যায় আহোঁতে যদি উভতি আহে তেনেহলে কিমান সময় লাগিব সুধিছে এটো দেখিছে যে 6 ঘণ্টাত যায় 6 কিলোমিটাৰ যায় 24 মিনিটত তেন্তে 12 কিলোমিটাৰ গলে কিমান সময় লাগিব এটো দেখিছে যে ইয়াত দুগুণ হৈ গৈছে গতিকে ইয়াত কি হ'ব এটো মুখতে ওলাই আছে এটো একো কৰিবলগীয়া বেলেগকে পাতিবলগীয়া একো প্ৰশ্নই নহয় একেবাৰে ইজি দিছে কাৰণ 6 কিলোমিটাৰ যদি গৈছে ৰাস্তাটো যেহেতু সমানে থাকিব এটো যেনবা ৰাস্তা ধৰি লৈছো এইখিনিলৈ 6 কিলোমিটাৰ স্পিডত যাওঁতে 24 মিনিট লাগিছে আকৌ সেই ৰাস্তাটো যদি আকৌ ঘূৰি আহোঁতে কিমান সময় লাগে সুধিছে যাওঁতে স্পিড গলে কিমান দেখিছে যে 6 কিলোমিটাৰ একেটা ৰাস্তাতে গৈছে যাওঁতে অলপ লাহে লাহে গল আৰু যেতিয়া উভতি গৈছে তেতিয়া অলপ স্পিডত গৈছে গতিকে 12 যেহেতু ইয়াৰ দুগুণ হৈ গৈছে যে প্ৰথমতে 6 কিলোমিটাৰ গল তাৰপিছত 12 কিলোমিটাৰ মানে স্পিডটো কথা কৈছে 24 মিনিট হলে ইয়াত কি হ'ব 12 মিনিট হ'ব এটো গম পাইছে যে 6 কিলোমিটাৰ বেগত স্কুললৈ গলে সময় লাগে 24 মিনিট আৰু 12 কিলোমিটাৰ বেগত যদি স্কুললৈ যায় তেতিয়া কিমান সময় লাগিব হেতু দিছে যদি ইয়াৰ যদি দুগুণ হৈ যায় তেনেহলে ইয়াৰ কিমান কমি যাব কাৰণ ইয়াত যেহেতু স্পিডত গল স্পিডত যোৱাৰ লগে লগে ইয়াৰ সময়টো ইয়াত কম হৈ যাব ইয়াত যেহেতু অলপ লাহে লাহে গল আৰু যাওঁতে স্পিডত গল গতিকে সময়টো আধা হৈ যাব আধানে কিমান অপচন 2টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ 12 মিনিট সময় লাগিব এটো টাইম স্পিড এণ্ড ডিসটেন্সৰ পৰা অহা প্ৰশ্ন হয় 10 নম্বৰ প্ৰশ্নটো হৈছে যে যদি এটা সংখ্যাৰ লগত 24 যোগ কৰিলে সংখ্যাটো 110% হয় তেন্তে সংখ্যাটো কিমান আমাক কৈছে যে যদি এটা সংখ্যা বুলি কৈছে যে সংখ্যাটো কিমান হ'ব হেতু আমাক দি দিয়া নাই গতিকে যদি এনেকৈ দিয়ে যে এটা সংখ্যা তেনেকৈ যদি দিয়ে সংখ্যাটো যদি দি নিদিয়ে তেতিয়া আমি কি কৰিম হলে তেতিয়া আমি x ধৰিব লাগিব সংখ্যাটো কি হয় সংখ্যাটো এটা x হয় আৰু সংখ্যাটোৰ লগত কিমান যোগ কৰিলে 24 যোগ কৰা হয় গতিকে +24 যদি 4x হলতেন যদি পূৰণ কৰিব দিলেন যেটো আমাৰ পূৰণ কৰিব দিয়া নাই যোগ বুলি কৈছে যোগ কৰিলে যেটো x টো এনেকৈ হ'ব 4 + x + 4 যদি পূৰণ হলতেন নহয় তেতিয়া 24x হলতেন এতিয়া ইয়াত x টো নহয় যোগ কৰিলে 24x হয় 24 যোগ কৰিলে সংখ্যাটো 110% হয় আকৌ দিলে সংখ্যাটো গতিকে সংখ্যাটো বুলি কোৱাৰ লগে লগে কি হ'ব x সংখ্যাটোত আছে আৰু কি আছে সংখ্যাটো কিমান 110% হয় 110% হয় মানে 100/110% যেটো আমি এই শতাংশ চিহ্নটো দেখাৰ লগে লগে গম পালোৱে যে 100
ইয়াত 100 আকৌ 110% হয় তেন্তে সংখ্যাটো কিমান সুধিছে মানে সংখ্যাটো কোনটো এই x টো যেহেতু আমি ইয়াত যেটো আমি x দিলু সেই সংখ্যাটো কিমান হেতু আমাক সুধিছে গতিকে সংখ্যাটো আমি যেটো x বুলি ধৰি ললো এতিয়া আমি কি কৰিম যে এটো কটাকটি কৰি দিম 0 0 কাটিলে আৰু ওপৰত থাকিলে 11 তলত থাকিলে 10 এতিয়া আমি কি কৰিব লাগিব যেহেতু এটো x টো ওপৰ সংখ্যা আৰু ইয়াত তলত যেটো এটা 1 আছে বুলি ধৰা হয় কিন্তু ইয়াত তলত যেটো 1 থাকে হেতু কোনো ভ্যালু নাথাকে কাৰণে ইয়াত এটো ধৰা নহয় গতিকে ইয়াত তলত থাকিলে কি 10 আৰু ওপৰত থাকিলে কি থাকিলে x আৰু 11 থাকিলে তলত যেটো x তলত যেটো অকল 10 থাকিলে 10 টো এতিয়া ইয়াৰ লগত পূৰণ কৰি দিম ইয়াৰ লগত পূৰণ কৰিলে কি পাম মই ইয়াৰ লগত এটো যদি পূৰণ কৰি দিম কিমান পাম 10x পাম আৰু প্লাস কি পাম এটো যদি ইয়াৰ লগত 24 লগত যদি প্লাস কৰি দিম মাল্টিপ্লাই কৰি দিম পূৰণ কৰি দিম তেতিয়া আমি কিমান পাম 240 পাম তাৰপিছত এতিয়া ওপৰে যদি আমি যদি 11 ৰ লগত যদি x টো পূৰণ কৰি দিম তেতিয়া আমি কিমান পাম 11x গতিকে এতিয়া আমি গম পালো যে এটো কি আছে ইয়াত যেহেতু আছে দেখিছে যে 11x আছে আৰু ইয়াত আছে 10x গতিকে আমি এটো একেটা সাইডলে লৈ আহিম এটো হয় ইয়ালে আনিম নহলে এটো ইয়ালে আনিম যিকোনো এটা কৰিব লাগিব গতিকে আমি এটো ইয়ালে লৈ যাম প্ৰথমতে 240 ইকুৱেল 11x ইয়াত যেটো প্লাস চিন আছে এই 10 টো আগত যেটো প্লাস চিন আছে প্লাস চিনটো নিদিলেও হয় হেনে আমি ইয়াত প্লাস চিন আছে বুলি জানো যেহেতু আৰু আগৰ ভিডিওটো মই কৈছিলো আপোনালোকক গতিকে ইয়াত যেটো প্লাস চিন আছে যদি এই প্লাস চিনটো থাকে এই সমান চিনৰ পিছফালে যেতিয়া গুছিব তেতিয়া ই মাইনাস হৈ যাব যেটো এটা সমান চিনৰ পিছফালে আহিছে গতিকে মাইনাস হ'ব -10x হ'ব 240 টো পাতি ললো আৰু 11x ৰ পৰা যদি 10x গুছি যায় মানে 11 ৰ পৰা যদি 10 গুছি যায় তেতিয়া কিমান থাকিব 1 থাকিব 1x গতিকে x যেটো আছে গতিকে আমি 1x বুলি যেটো নাপাতিলো হয় এটা x হয় যেটো গতিকে এটো হ'ব কি x বুলি পাতি দিলে হৈ যাব গতিকে আমি এটা প্ৰশ্নটো কৈছিল যে যদি এটা সংখ্যা লগত 24 যোগ কৰিলে সংখ্যাটো 110% হয় তেন্তে সংখ্যাটো কিমান গতিকে সংখ্যাটো আমি কি ধৰি লৈছো সংখ্যাটো যেটো আমি x বুলি ধৰি লৈছিলো গতিকে x ৰ মান কিমান পালো 240 পালো এটো হৈছে আমাৰ সংখ্যাটো কিমান বুলি যেহেতু সুধিছিলে আৰু সেই সংখ্যাটো হৈছে কিমান 240 অপচনত আছে 3 নম্বৰ হৈছে ইয়াৰ ৰাইট আনসাৰ 240 প্ৰশ্নটো বা ভালকৈ চাই লওক 11 নম্বৰ প্ৰশ্নটো হৈছে যে তিনটা দুলক 9 মিনিট 12 মিনিট আৰু 15 মিনিট মূৰে দুলি থাকে ৰাতিপুৱা 9 বজাত একেলগে দুলিলে আকৌ কোন সময়ত একেলগে দুলিব মানে তিনিটা দুলক বা তিনটা ঘন্টা বুলি ধৰি লৈছো 9 মিনিট 12 মিনিট আৰু 15 মিনিটৰ মূৰে বাজি থাকে যদি ৰাতিপুৱা যদি 9টা বজাত বাজে আকৌ একেলগে কেইটা বজাত বাজিব হেতুকে আমাক উলিয়াবলৈ দিছে আৰু যদি এনেকৈ তেতিয়া আমি প্ৰথমতে কি কৰিম ইয়াৰ যেটো তিনটা দুলক কিমান 9 মিনিট 12 মিনিট আৰু 15 মিনিট প্ৰথমতে আমি ইয়াৰ কি কৰিব লাগিব ইয়াৰ এলসিএম টো উলিয়াই লম ইয়াত আমি উলিয়াই ললো কিমান 9 12 আৰু 15 ইয়াৰ আমি এলসিএম টো উলিয়ালে কিমান পাম 3 3 গুণ 9 3 4 গুণ 12 আৰু 3 5 গুণ 15 গতিকে এইকেইটা আমি এটা পূৰণ কৰি দিম 3 3 গুণ 9 পালো 4 5 গুণ কিমান পালো 20 পালো ইয়াৰ লগত আমি কৰি চাম কিমান পাম পূৰণ কৰিলে কিমান পাম 180 পাম 9 গুণ 18 শূন্য 180 পালো গতিকে 180 আমি কি কৰিব লাগিব এটো 180 টো কি হৈছে এখানে গুটেখিনি মিনিটত আছে এটো দেখিলে 9 মিনিট 12 মিনিট আৰু 15 মিনিট গুটেকিটা যেটো মিনিটত আছে এটো আমি এতিয়া যেটো এলসিএম উলিয়াই লৈছিলো এলসিএম পালো কিমান 180 মিনিট হৈছে এটো ঘন্টালে এটা আমি কনভার্ট কৰিব লাগিব যেহেতু মিনিটত উলিয়া কাৰণে আমি মিনিটতে পালো এটো মিনিট হৈ আছে এতিয়া আমি কি কৰিব লাগিব ঘন্টালে কনভার্ট কৰিব লাগিব ঘন্টালে কনভার্ট কৰিলে কিমান পাম 180 ডিভাইডেড বাই কি হ'ব ঘন্টালে যদি কনভার্ট কৰিব লম তেতিয়া আমি 62 লিখিব লাগিব যেহেতু 60 মিনিটে 1 ঘন্টা হয় এতিয়া আমি এটো কটাকটি কৰি দিম 6 3 গুণ কিমান 18 গতিকে আমি কিমান পালো 3 ঘন্টা পালো দেখিলে আমি ঘন্টাটো প্ৰথম উলিয়াই ললো মিনিট আসলে প্ৰথমে মিনিটটো উলিয়াই ললো তাৰ পিছত আমি কি কৰিলো কিমান ঘন্টা হয় এটো উলিয়াই ললো এতিয়া কৈছে যে ৰাতিপুৱা 9 বজাত একেলগে দুলিলে আকৌ কোন সময়ত একেলগে দুলিব যদি
9টা বজাত যদি একেলগে ঘণ্টাটো বাজি উঠে তেনেহ'লে আকৌ কেইটা বজাত একেলগে বাজিব সেইটো সুধিছে। যেহেতু 9টা বজাত আছিলে 9 বাজিত আছিলে 9 বজাৰ লগে লগে 9 লগত যদি আমি 9 লগত যদি আমি 3টো যদি পূৰণ কৰি দিওঁ আৰু 3টো যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে আমি আমাৰ এনসাৰটো পাই যাম। ইয়া দেখিলে যেহেতু 9 বজাত একেলগে ঘূৰিছিলে আকৌ কেইটা বজাত ঘূৰিব কেইটা বজাত বাজিব সেইটো সুধিছে। গতিকে 9টা বজাত যেহেতু বাজিলে আমি কিমান পালোঁ কেইটা বজাত বাজিব বুলি পালোঁ 3 ঘণ্টা যেহেতু পাই থৈছোঁ গতিকে 3টো আমি যোগ কৰি দিলোঁ। যোগ কৰি দিয়াৰ লগে লগে কিমান পালোঁ 12 পাই গ'লোঁ। এতিয়া আমাৰ অপশ্যন কি হ'ব 12 AM মানে 12টা বজাত ঘূৰিব বা 12টা বজাত বাজিব। একেলগে দুলিব বুলি দিছে যিহেতু দুলিব বুলি পঢ়িব কিন্তু বাজিব বুলি ক'লেও একো প্ৰব্লেম নহয়। সেইকাৰণে কিমান হ'ব 12টা বজাত। তাৰ পিছৰ প্ৰশ্নটো চাওঁ। 12 নম্বৰ প্ৰশ্নটো হৈছে যে C16 E36 আৰু G কিমান হ'ব সেইটো সুধিছে। যদি এনেকৈ থাকে তেতিয়া আমি কি কৰিম প্ৰথমতে চাই ল'ম যে 16টো কেনেকৈ হৈছে। যেহেতু এলফাবেট হিচাপে চাবলৈ গ'লে C2 আছে 3 নম্বৰত আৰু E2 আছে কিমান E2 আছে 5 নম্বৰত আৰু G2 আছে কিমান 7 নম্বৰত আছে। গতিকে C2 আছে কেই নম্বৰত আমি ইয়াত চাই ল'ম। C2 আছে 3 নম্বৰত। তো 3 লগত যদি আমি 1 যদি প্লাছ কৰি দিওঁ কিমান পাম 4 পাম আৰু 4 4 গুণ কিমান 16। 4টো আমি স্কোৱাৰ কৰি দিলে আমি 16 পাই যাম। তাৰপিছত E2 আছে কিমান E2 আছে 5 নম্বৰ। ইয়াৰ লগত আমি যদি 1 প্লাছ কৰি দিওঁ তেতিয়া আমি কি পাম 6 পাম আৰু 6ৰ লগত যদি আমি 6 6 গুণ 36 দেখিলে। তাৰপৰা G2 আছে কিমান নম্বৰ G2 আছে কি 7 নম্বৰত আছে। গতিকে তাৰ লগত আমি ঠিক একেদৰে 1 প্লাছ কৰি দিম। 1 প্লাছ কৰিলে কিমান পাম 8 পাম। যদি 8টো যদি আমি যদি 8 × 8 যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম বা 8টো যদি আমি স্কোৱাৰ কৰি দিওঁ তেতিয়া আমি কিমান পাম 6 6 গুণ 36। গতিকে আমি 64 পালোঁ ইয়াৰ এনসাৰটো। তেৰ নম্বৰ প্ৰশ্নটো হৈছে যে 12 13 25 38 আৰু আমাৰ এই প্ৰশ্নবোধকৰ ঠাইত কি হ'ব সেইটো সুধিছে আৰু ইয়াত কি আছে 101 আৰু 168 আছে। গতিকে অপশ্যন মাজত যেহেতু মাজৰ ইয়াত খালী ঠাইত কি হ'ব সেইটো আমাক সুধিছে। আমি যদি এনেকৈ প্ৰথমতে আমি কি কৰি যাম পূৰণ হৰণ যেনেকৈ নহওক আপুনি ইয়াৰ উত্তৰটো উলিয়াব পাৰিব ৰিজনিঙত। যিহেতু অলপ দেৰি হৈ যায় সেইকাৰণে আপুনি প্ৰেক্টিছ কৰি থাকিলে ইয়াৰ যিকোনো প্ৰশ্নৰ উত্তৰ সোনকালে উলিয়াব পাৰিব। গতিকে এইটো আপুনি যিমান পাৰে ৰিজনিং সদায় প্ৰেক্টিছ কৰি থাকিব। ৰিজনিং আৰু মেথছ আপোনাৰ প্ৰেক্টিছৰ লগতে কথা আছে। আৰু এইটো আমি কি কৰিম প্ৰথমতে এই দুটা যদি আপুনি প্লাছ কৰি দিয়ে তেতিয়া আপুনি কিমান পাব 25 পাব। 25ৰ লগত যদি 13 আৰু 25 যদি আপুনি প্লাছ কৰি দিয়ে 38 পাব। যদি 25 আৰু 38 যদি প্লাছ কৰি দিওঁ তেতিয়া আমি কিমান পাম 25 আৰু 38 যদি আমি প্লাছ কৰি দিওঁ কিমান পাম 8 13 3 1 থাকি গ'ল 63 পাম। আৰু 63 পালোঁ যিহেতু এতিয়া আমি চাম যে এইটো শুদ্ধ হৈছে নে নাই হোৱা। গতিকে আমি কি কৰিম 38 আৰু 63টো আমি কি কৰিম প্লাছ কৰি চাম। প্লাছ কৰি আমি 101 পাম নে নাপাম সেইটো চাব লাগিব। গতিকে আমি চাম যে 8 3 কিমান 11 1 থাকি গ'ল 7 3 10। গতিকে 101 হৈছে। গতিকে আমি এইটো বুজি পালোঁ যে এইটো প্লাছ কৰিব লাগিব। এইটো প্ৰথমতে এই দুটা প্লাছ কৰিব লাগিব। প্লাছ কৰি এইটো পাম। তাৰপিছত আকৌ কি এই দুটা প্লাছ কৰিব লাগিব। তাৰপিছত আকৌ এই দুটা প্লাছ কৰিব। তেনেকৈ আমি প্লাছ কৰি কৰি গৈ থাকিব লাগিব। এতিয়া দেখিলে যে এইটো 101 এইটো শুদ্ধ পালোঁ। গতিকে আমাক কি পালোঁ ইয়াত খালী ঠাইত কি পালোঁ অপশ্যন 4 নম্বৰ হৈছে ইয়াৰ শুদ্ধ উত্তৰ 63 পালোঁ। 63টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। 14 নম্বৰ প্ৰশ্নটো হৈছে যে 18 ফেব্ৰুৱাৰী 1993 চনত বৃহস্পতিবাৰ হয় তেন্তে 18 ফেব্ৰুৱাৰী 1995 চনত কি বাৰ হ'ব সেইটো আমাক সুধিছে। গতিকে যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেতিয়াহ'লে কি কৰিব এইটো যিহেতু কেলেণ্ডাৰৰ পৰা আহিছে আৰু আপুনি ৰিজনিঙৰ প্ৰশ্নবিলাক চাব যে প্ৰতিটো পদ্ধতিৰে বেলেগ বেলেগ হয়। আপুনি একেটা ষ্টাইলতে গোটেইখিনি প্ৰশ্ন এটা ফৰ্মুলাৰ দ্বাৰা কৰিব নোৱাৰে ৰিজনিঙৰ যিহেতু প্ৰতিবাৰতে বেলেগ বেলেগকৈ হয়। যদি এনেকৈ থাকে তেতিয়া আপুনি কি চাব যে খুব কম সময়ৰ ভিতৰত কৰিবলৈ হ'লে যিহেতু ইয়াৰ তাৰিখটো কি আছে 18 তাৰিখ একেটাই দিয়া আছে। তাৰপিছত
আৰু দিছে যে মাহটো ফেব্ৰুৱাৰী মাহ, ইয়াতো দিছে ফেব্ৰুৱাৰী মাহ, এইটো একে দিছে। অকল ইয়াত কি দিছে যে চনটো বেলেগ দিছে। ইয়াত 1993 আৰু 1995 দিছে, আৰু বৃহস্পতিবাৰ আছিলে 1993। এতিয়া 1995ত আমাক কি বাৰ হ'ব সেইটো আমাক সুধিছে। গতিকে যদি এনেকৈ থাকে 18 তাৰিখ ফেব্ৰুৱাৰী মাহ 1993 চনত বৃহস্পতিবাৰ হয়। এতিয়া দিছে যে 18 তাৰিখ ফেব্ৰুৱাৰী মাহ 1995ত কি বাৰ হ'ব সেইটো আমাক সুধিছে। যদি এনেকৈ থাকে কি কৰিব আপুনি প্ৰশ্নতে হয়তো কাটি দিব পাৰিব যে 18 তাৰিখ আৰু 18 তাৰিখটো ধৰিব নালাগে, এই দুইটা যিহেতু একেই হয় আৰু ফেব্ৰুৱাৰী মাহ দুইটা একেই হয়, গতিকে অকল আমি এই বছৰটো যিটো দিয়া আছে ইয়াৰটো সেইটো আমি অকল পূৰণ কৰি সেইটো অকল আমি হৰণ কৰি বিয়োগ কৰি দিলে আমি আমাৰ উত্তৰটো পাই যাম। গতিকে এইটোতে আমি কিমান কৰোঁ 1993 আৰু 5ৰ পৰা কিমান হ'ল 2 মানে 2 বছৰ ডিফাৰেঞ্চ থাকিলে। গতিকে ইয়াৰ পৰা ইয়ালৈ আমি বিয়োগ কৰি দিলে কিমান পালোঁ 2 পালোঁ। গতিকে 2টো যদি আমি এই থাৰ্ছডে মানে বৃহস্পতিবাৰ লগত যদি আমি যোগ কৰি দিওঁ, বৃহস্পতিবাৰ থাৰ্ছডে লগত যদি আমি 2টো প্লাছ কৰি দিওঁ তেতিয়া আমি কি পাম থাৰ্ছডে, ফ্ৰাইডে, ছেটাৰডে পাম। ছেটাৰডে পাম। গতিকে অপশ্যন 2 নম্বৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ। এইটো দেখিছে, এইটো অকণমান আপোনালোকে চাগে কৰোঁতে অলপ খেলি মেলি লাগিব পাৰে, কিন্তু চাব ভালকৈ, যিহেতু ইয়াত সকলো প্ৰশ্নতে নহয়, কেলেণ্ডাৰ সকলো প্ৰশ্নতে একে নহয়। যিহেতু যদি আপোনাৰ এনেকৈ থাকে মানে তাৰিখটো আৰু মাহটো যদি একে থাকে, যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেতিয়া এইটো ফৰ্মুলা সিহঁতে আপুনি যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেতিয়াহে এনেকৈ কৰিব পাৰিব। প্ৰতিটো কেলেণ্ডাৰ প্ৰতিটো প্ৰশ্নতে আপুনি এনেকৈ কৰিব নোৱাৰে। গতিকে যদি একে হয় তেতিয়াহ'লে আপুনি এনেকৈ খুব কম সময়ৰ ভিতৰতে কৰিব পাৰিব। ইয়াতে আপুনি প্ৰশ্নটো কাটি কৰি চাব পাৰে, তেতিয়া আপুনি ইয়াৰ শুদ্ধ উত্তৰটো পাই যাব। 15 নম্বৰ প্ৰশ্নটোত কৈছে যে যদি 1 2 3 4 এক 3ৰে বিভাজ্য হয় তেন্তে এৰ নিম্নতম মান কি হ'ব আমাক সুধিছে। এইটো দেখিছে আমি বিভাজ্য হয় বুলি কৈছে যিহেতু, গতিকে আমি বিভাজ্য কৰি চাম যে কিমান দিছে 1 2 3 4 এক কিমানে 3ৰে বিভাজ্য বুলি দিছে। গতিকে আমি এইটো এনেকৈ পাতি ল'লোঁ। পাতি লৈ পিনি কি কৰিম, আমি এইটো এতিয়া বিভাজ্য কৰি চাম যে বিভাজ্য যায় নে নাযায় আৰু এৰ মান কিমান হ'ব আমি কেনেকৈ উলিয়াম সেইটো আপুনি চাব। যদি যিহেতু এনেকৈ লিখি দিছে আৰু কি দিছে যে এইটো বিভাজ্য কৰিব দিছে যিহেতু, গতিকে আমি বিভাজ্য কৰি চাম যে 3 4 গুণ 12, 3 এগুণ 3 আৰু 3 এগুণ 3। গতিকে আমি এইটো প্ৰথমে কিমান পালোঁ 411 কিমান বাৰ গ'ল প্ৰথমতে। তাৰপিছত ইয়াত কি হ'ব, এতিয়া আমি তললৈ হৰণ কৰি চাম কি আহিব, বিয়োগ কৰিলে 1 আহিব। গতিকে বাকীখিনি চব মিলি আছে। গতিকে এটো যিহেতু তললৈ নামি নাহে, যিহেতু আমাক সুধিছে যে এৰ মান কিমান হ'ব, আমাক সুধিছে এৰ মান কিমান হ'ব। এতিয়া আমি ইয়াত ডাইৰেক্ট যিহেতু পাতি দিব নোৱাৰোঁ, গতিকে আমি 1ৰ লগত কি ইয়াত যোগ কৰিলে মানে আমি 3ৰে বাৰ যাব সেইটো আমি প্ৰথমতে চাব লাগিব। প্ৰথমতে 1 আছে 11 হ'ব, 11 যিহেতু বাৰ নাযায়, 2 হ'লে মানে 12 হ'ব, 12 যিহেতু বাৰ যাব, গতিকে আমি যদি ইয়াত 2 দি চাওঁ, এৰ মান যদি আমি 2 দি চাওঁ, এইটো এৰ মানটো কিমান ধৰিছোঁ 2 ধৰি লৈছোঁ। যদি আমি 2 ধৰি চাওঁ তেতিয়া কিমান পাব 3 4 গুণ 1 2 12। গতিকে বাৰ গৈছে যে 2 গৈছে। যিহেতু আমাক সুধিছিলে যে আমাক কিমান দিছে 1 2 3 4 3ৰে বিভাজ্য হয় তেন্তে এৰ নিম্নতম মান কিমান হ'ব আমাক সুধিছে। এতিয়া এৰ নিম্নতম মান কিমান হ'ব 2 হ'ব। গতিকে আমি কিমান পালোঁ, এইটো এৰ মানটো 2 পালোঁ। গতিকে অপশ্যন হৈছে 2 নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ। মই ভাবোঁ এইটো আপুনি ভালকৈ অলপ বুজি পাইছে বুলি। এবাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। 16 নম্বৰ প্ৰশ্নটোত কৈছে যে এজন মানুহে 3/1 অংশ ঘৰ ভাড়াৰ আৰু 4/1 অংশ খাদ্যত খৰচ কৰে। যদি তেওঁ হাতত 3500 টকা বাচিলে তেওঁৰ দৰমহা কিমান? আমাক সেই মানুহজনৰ দৰমহা সুধিছে। প্ৰথমতে কি কৈছে যে মানুহজনে 1 অংশ কি কৰে, ঘৰ ভাড়া আৰু 1 অংশ খাদ্যত খৰচ কৰে। ঘৰ ভাড়া আৰু
খাদ্য দুইটা একে বুলি ধৰি ল'ব পাৰিম আমি, কাৰণ দুইটাতে খৰচ কৰিছে যিহেতু। প্ৰথমতে আমাৰ ভগ্নাংশত দিছে, ভগ্নাংশত দিলেও ইয়াত ভয় কৰিবলগীয়া একো কথা নাই। যদি ভগ্নাংশ থাকে কি কৰিম, আমি এইটো প্ৰথমতে ভাঙি ল'ম। কি আছে 1/3 আৰু 1/4 আছে। গতিকে এইটো কি বুলি কৈছে, খোৱা খাদ্য আৰু ঘৰ ভাড়াত খৰচ কৰে। যিহেতু দুইটা একে হয় আমি এইটো প্লাছ চিন দিব লাগিব। যিহেতু দুইটা একেটা কামতে খৰচ কৰে, ঘৰ ভাড়া আৰু খোৱা এই দুইটা যিহেতু একে বুলি ধৰি ল'ব পাৰি, দুইটাতে খৰচে কৰিছে। গতিকে তেওঁৰ হাতত 3500 টকা যিহেতু জমা আছে, প্ৰথমে আমি এই যিটো ভগ্নাংশ আছে ভগ্নাংশটো আমি ভাঙি ল'ম। যদি আমি এইটো ভাঙিব যাওঁ তেতিয়া আমি কি কৰিম, ইয়াৰ যিটো এলচিএমটো উলিয়াব লাগিব। যদি 3 আৰু 4ৰ এলচিএম উলিয়াম তেতিয়া আমি কিমান পাম, 3, 4। এইটো এলচিএম উলিয়াব গ'লে আমি কিমান পাম, 12 পাম। আৰু এতিয়া আমি কি কৰিব লাগিব, এইটোৱে ইয়াৰ লগত পূৰণ কৰিব লাগিব আৰু এইটো ইয়াৰ লগত পূৰণ কৰিব লাগিব। তলৰ ওপৰত যদি আমি পূৰণ কৰোঁ তেতিয়া আমি কিমান পাম, 4 × 4 প্লাছ 3 × কিমান, 3 পাম। গতিকে কিমান হ'ল, 7/12। এইটো হৈছে আমাৰ ঘৰ ভাড়া অংশটো। ঘৰ ভাড়া আৰু খোৱা খাদ্যত খৰচ কৰে কিমান, 12/7 অংশ খৰচ কৰে। গতিকে যিহেতু 12/7 অংশ খৰচ কৰে, মানে যিহেতু ইয়াত যিহেতু 12 আছিলে, 12/7 অংশ খৰচ কৰে, মানে 5 অংশ এতিয়াও বাকী আছে। গতিকে আমি এতিয়া কি কৰিব লাগিব, আমাক যিহেতু কৈছে যে তেওঁৰ হাতত 3500 টকা বাছিলে, তেওঁৰ দৰমহা কিমান, খৰচ কৰিলে কিমান, 7000। 12/7 অংক তেওঁ খৰচে কৰিলে। আমাৰ হাতত কিমান আছে, তেওঁৰ হাতত থাকে যে 12/5 অংক থাকে। গতিকে কি হ'ব, 12/5 অংশ যোগেল কিমান টকা জমা আছে, 3500 টকা জমা আছে। গতিকে 3500টো আমি লিখি ল'ম। তাৰপিছত কি কৰিম, এতিয়া আমি এইটো কটাকটি কৰিম। কটাকটি কৰিবলৈ গ'লে আমি কি পাম, প্ৰথমতে ওপৰত কৰিলোঁ 7 × 5 = কিমান, 35 আৰু দুটা 0 ইয়াত গুচি যাবগৈ লগত। তাৰপিছত থাকিলে কিমান, 12য়ে 7ক কিমান বাৰ যাব, 12য়ে 7ক কিমান বাৰ যাব, 7 × 5 = 84, 84 হ'ব। আৰু 0 দুটা আছে যিহেতু এই দুটা আমি এতিয়া পূৰণ কৰি দিলোঁ। পূৰণ কৰি দিয়াৰ লগে লগে ইয়াৰ মানটো কিমান পালোঁ, 8400। গতিকে অপশ্যনত আছে, যিহেতু অপশ্যন দেখিছে 3 নম্বৰ দিয়া শুদ্ধ উত্তৰ হৈছে 8400। এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। কেনেকৈ উলিয়ালোঁ দেখা পালে, নিশ্চয় বুজি পালে বুলি ভাবিছোঁ। আমি এবাৰ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। 17 নম্বৰ প্ৰশ্নটোত কৈছে যে এজন দোকানীয়ে বস্তুৰ দাম 20% বঢ়াই সেই মূল্যত 10% ৰেহাই দিলে কিমান শতাংশ লাভ হ'ব। এইটো দেখিছে যে প্ৰথমতে 20% বঢ়াই দিলে, তাৰপিছত আকৌ 10% ৰেহাই দিলে, মানে কমাই দিলে। গতিকে তেওঁ কিমান শতাংশ লাভ হ'ব সেইটো আমাক সুধিছে। গতিকে এইটো পাৰ্চেণ্টেজৰ পৰা আহিছে, কিন্তু যদি এনেকৈ তেতিয়া আমি কেনেকৈ কৰিম, খুব কম সময়ত যদি কৰিবলৈ যাওঁ তেতিয়া কি কৈছে যে এজন দোকানীয়ে এটা বস্তু 20% বঢ়াই দিলে, বস্তুটো কি সেইটো বস্তু আমাক দিয়া নাই। 20% বঢ়াই দিলে মানে শতাংশ যিহেতু থাকে, গতিকে আমি কিমান জানিম, বস্তুটোৰ দাম কিমান আছিলে, 100 টকা। 100টো আমি গম পালোৱে, যিহেতু ইয়াত পাৰ্চেণ্টেজ দিয়া আছে। গতিকে 100 টকাৰ ভিতৰত কিমান কৰিলে, 20% যেতিয়া বঢ়াই দিলে, 20% বঢ়াই দিয়াৰ লগে লগে কিমান হ'ব, 100 যদি 20% বঢ়াই দিয়ে কিমান হ'ব, 120 হ'ব। 120টো কি কৈছে, বঢ়াই দিছে। গতিকে 120% হ'ল, যিহেতু 100% পৰা 20% বঢ়াই দিয়াৰ লগে লগে 120% হ'ল। তাৰপিছত কৈছে যে সেই মূল্যত 10% ৰেহাই দিলে কিমান শতাংশ লাভ হ'ব। আকৌ এই মূল্যতে আকৌ কি কৰিছে যে 10% ৰেহাই দিছে। যদি 10% ৰেহাই দিবলৈ যায় তেতিয়াহ'লে কি কৰিব লাগিব, 120ৰ পৰা কি কৰিব, ইয়াত আমি ছাইডত পাতি ল'ম। প্ৰথমতে 120 আছে, 120ৰ পৰা যদি 10% ৰেহাই দিয়া হয় তেতিয়া কি কৰিব লাগিব, পূৰণ 10% ৰেহাই দিয়া হয়। 10% ৰেহাই দিয়াৰ লগে লগে কি হ'ব, 100ৰ পৰা 10% ৰেহাই দিছোঁ। গতিকে 0য়ে 0য়ে কাটি ল'লোঁ আৰু ইয়াৰ 0 কাটিলোঁ, কিমান দিয়ে, 12% ৰেহাই দিছে। মানে প্ৰথম প্ৰশ্নটো অলপ খেলি মেলি লাগিব পাৰে, কিন্তু যদি ভালকৈ চাই এইটো লক্ষ্য ৰাখিব যে ডিছকাউণ্ট দিছে আমাক। মানে প্ৰথমতে 100 টকীয়া বস্তু এটা 100% 20% বঢ়াই দিলে, 20% যেতিয়া বঢ়াই দিলে তাৰপিছত 20%ৰ পৰা কি কৈছে যে আকৌ 10% ৰেহাই দিলে। 10% যদি ডিছকাউণ্ট দিয়ে তেতিয়া কি হ'ব, বস্তুটো যদি ডিছকাউণ্ট দিয়ে তেতিয়া আমি কিমান পালোঁ, 12 পালোঁ। 12%, 12টো হৈছে ডিছকাউণ্ট। যদি 12% ডিছকাউণ্ট দিয়ে তেনেহ'লে 120ৰ পৰা যদি আমি 12টো মাইনাছ কৰি দিওঁ তেতিয়া আমি কিমান পাম, 108 পাম।
গতিকে আমি গম পাই গ'লো যে বস্তুটো কিমান শতাংশ লাভ হ'ব আমাক সুধিছে। গতিকে ইয়াত গম পালোঁ যে 108 আছে। গতিকে 100 যদি 108 থাকে তেনেহ'লে কিমান পাম আমি? 100 যদি 108 যদি আমি বস্তুটো 10% ৰেহাই দিয়াৰ পিছত 10% যেটো আমাৰ ৰেহাই দিলে এইটো আমি ইয়াত সাইডত পাতি ললো যে 10% যেটা ডিসকাউন্ট দিলে ডিসকাউন্ট যেটো 10% দিলে তেতিয়া 10% যদি ডিসকাউন্ট দিয়ে তেতিয়া আমি কিমান পাম 12% পাম আৰু 12 পালো 12 পৰা আমি 120 টো আমি 12 120 পৰা 12 টো আমি মাইনাস কৰিলে কিমান পাম 108 পাম 108 মানে এই যেটো 10% ৰেহাই দিছিলে সেই 10% ৰেহাই দিয়াৰ পিছত আমি 108% আমি বস্তুটো বিক্ৰী কৰিব লাগিব 10% যেটা ৰেহাই দিব তেতিয়ালে আমি কি কৰিব 108% বিক্ৰী কৰিব লাগিব তেতিয়া আমি কিমান লাভ পাম আমাক হেতু দিছে গতিকে লাভ কিমান হ'ব 100 যদি 108 বিক্ৰী কৰে তেনেহলে আমাৰ লাভ কিমান আছে 8% আছে গতিকে এটো দেখিলে 3 নম্বৰটো আছে ইয়া শুদ্ধ উত্তৰ 18 নম্বৰ প্ৰশ্নটোত কৈছে যে 49 জন ছাত্ৰ-ছাত্ৰী এটা কোঠাত যদি এজন মানুহৰ স্থান প্ৰথমৰ পৰা 18 হয় তেন্তে শেষৰ পৰা কিমান হ'ব ইয়াত কৈছে যে এটো প্ৰশ্নটো যদি ভালকৈ পঢ়ে তেতিয়া লক্ষ্য ৰাখিব যে 49 জন ছাত্ৰ-ছাত্ৰী আছে 49 জন ছাত্ৰ-ছাত্ৰী আকৌ এজন মানুহৰ স্থান কিমান আছে 18ত আছে গতিকে মানুহ এজন আছে গতিকে কিমান হল টোটেল 50 জন হল এইখিনিতে আপুনি ভুল নকৰিব যে 49 ৰ পৰা আকৌ 18 নম্বৰ আছে এটো কথা নাভাবিব কাৰণ 49 জন ছাত্ৰ-ছাত্ৰী হয় আৰু 18 মাজতে আকৌ এজন মানুহ আছে গতিকে 1 হ'ব টোটেল মানুহ কিমান হৈছে ছাত্ৰ-ছাত্ৰীৰ মানুহজন লক্ষা কিমান হৈছে 50 হৈছে গতিকে কৈছে তাৰ পিছত কৈছে যে মানুহজনৰ প্ৰথম স্থানৰ পৰা 18 হয় আৰু শেষৰ পৰা কিমান হ'ব গতিকে 50 পৰা যদি আমি 18 টো যদি আমি বিয়োগ কৰি দিম তেতিয়া আমি কিমান পাম 2 4 5 32 গতিকে আমাক কি বুলি কৰিছে প্ৰশ্নটো তেন্তে শেষৰ পৰা কিমান নম্বৰ হ'ব শেষৰ পৰা কিমান নম্বৰ হ'ব শেষৰ পৰা হ'ব 32 এটো হৈছে ইয়া শুদ্ধ উত্তৰ দেখিলে এটো খুব কম সময়ৰ ভিতৰতে কৰিব পৰা হৈছে 19 নম্বৰ প্ৰশ্নটোত কৈছে যে আজি বুধবাৰ হলে 148 দিনৰ পিছত কি বাৰ হ'ব আমাক সুধিছে যদি এনেকৈ দিন দিয়া থাকে তেতিয়ালে আপুনি ক্যালেন্ডাৰ প্ৰশ্ন কেনেকৈ কৰিব যেটো 148 ডেজ দিয়া আছে আৰু প্ৰশ্নটোত কৈছে যে আজি বুধবাৰ হলে 148 দিনৰ পিছত কি বাৰ হ'ব ইয়াত যেটো দিন দিছে দিন দিয়া লগে লগে আমি কি কৰিব লাগিব সদায় হাতেৰে বিয়োগ কৰিব লাগিব যদি দিন থাকে তেতিয়া হাতেৰে বিয়োগ কৰিম আমি হাতেৰে হৰণ কৰিব লাগিব যদি দিন আছে যেহেতু গতিকে হাতেৰে হৰণ কৰিলে আমি কিমান পাম 7 দুগুণ 14 8 টো নামি আহিলে আৰু 7 এগুণ 7 গতিকে কিমান থাকিলে 1 থাকিলে এটো আমি যেটো পাম এটো কি বুলি কয় এটো ভাগ শেষ বুলি কয় গতিকে ভাগ শেষটো আমি কি কৰিব লাগিব আমাৰ যেটো দিন আছে সেই দিনটো লগ আমি প্লাস কৰি দিব লাগিব ইয়াত আমাক কি দিছিলে বুধবাৰ প্ৰশ্নটো যেটো বুধবাৰ বুলি কৈছে আৰু আমি যেটো হাতেৰে হৰণ কৰিলো হাতেৰে হৰণ কৰি আমি ভাগ শেষ কিমান পালো 1 পালো ভাগ শেষ আমি যিমান পাম হেতু হ'ব আমাৰ উত্তৰ গতিকে 1 থাকিলে 1 ৰ পৰা বুধবাৰ লগত যদি আমি 1 টো প্লাস কৰি দিও তেতিয়া আমি কি পাম বৃহস্পতিবাৰ পাম বৃহস্পতিবাৰ কোনটো হৈছে বৃহস্পতিবাৰ হৈছে থাৰ্সডে হৈছে বৃহস্পতিবাৰ গতিকে এটো হৈছে আমাৰ শুদ্ধ উত্তৰ 2022 চনৰ আসাম পুলিচৰ এসআই যি ৰিটেন এক্সাম হৈ গৈছিল এইখন পেপাৰৰ কথা কৈছো ইয়াত যেটো ৰিজনিং আৰু মেথছ মিলাই পিনি দুইটাতে মিলাই 20টা কোৱেশ্চন আহিছিল আৰু মই আজি 19টা কোৱেশ্চন আনি দিব পাৰিলো আৰু এটা আনি দিব নোৱাৰিলো তাৰ বাবে বেয়া নাপাব আৰু ভিডিওটো চাই কেনেকুৱা বলে জনাবলৈ নাপাহৰিব আৰু নেক্সট ভিডিও আপোনালোকক যিমান পাৰো সোনকালে দিবলৈ চেষ্টা কৰিম নতুন এটা ভিডিওত আকৌ লগ পাম ধন্যবাদ